অসমত থকা প্ৰতিজন কৃষকৰে ফাৰ্মাৰ আইডি কাৰ্ড বনোৱাটো বাধ্যতামূলক। ফাৰ্মাৰ আইডি কাৰ্ড নবনালে আপোনালোকৰ যিটো কৃষকৰ যিটো সুবিধা সেই সুবিধাটো নাপাব, লগতে আপোনালোকে বীজ সাৰ এইবিলাক একো আপোনালোকে নাপাব। ফাৰ্মাৰ আইডি কাৰ্ড যিসকলে বনাইছে তেওঁলোকে ভাল কৰিছে, আৰু যিসকলে বনোৱা নাই আৰু যিসকলে ফাৰ্মাৰ আইডি কাৰ্ডৰ বাবে আবেদন কৰিছে, কথা হ'ল সেই আবেদনটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আপোনালোকে কেনেকৈ চেক কৰিব। চেক কৰাৰ বাবে আপোনালোকে গুগলত আহি চাৰ্চ কৰিব আসাম এগ্ৰি ষ্টেক, জাষ্ট ইয়াতে লিখিব আসাম এগ্ৰি ষ্টেক লিখি চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰি ষ্টেক, জাষ্ট ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি যদি ফাৰ্মাৰ আইডি কাৰ্ডৰ বাবে আবেদন কৰিছে, আবেদনটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে কেনেকৈ চেক কৰিব। ইয়াতে আপোনালোকে ওপৰত যদি দেখিবলৈ পায় ইয়াতে 4টা অপশ্যন শ্ব' কৰিছে, তাৰে আপোনালোকে দেখিবলৈ পাইছে চেক এনৰোলমেণ্ট ষ্টেটাছ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ পিছত আকৌ ইয়াতে 3টা অপশ্যন খোল খাব। ইয়াতে আপোনাৰ হাতত যদি আধাৰ কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে আধাৰ নম্বৰটো বহুৱাই জাষ্ট ইয়াতে চেক কৰি দিব। ইয়াতে মই আধাৰ নম্বৰটো বহুৱাই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে মই আধাৰ নম্বৰটো দি দিছোঁ। আধাৰ নম্বৰটো দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰাইট চাইডে চেকৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিব পাৰিব আপুনি যে ফাৰ্মাৰ আইডি কাৰ্ডৰ বাবে আবেদন কৰিছিল সেই আবেদনটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্ৰুভেল ষ্টেটাছ, ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট হৈছে। যদি এপ্ৰুভ দেখুৱায় তেনেক্ষেত্ৰত আপোনাৰ আইডি কাৰ্ডটো এক্টিভ হৈছে, আপোনালোকে নিশ্চয়কৈ গম পালে। ইয়াতে দেখিবলৈ পাইছে এপ্ৰুভেল ষ্টেটাছত যদি এপ্ৰুভ দেখায় তেতিয়াহ'লে আপোনালোকৰ যিটো ফাৰ্মাৰ আইডিটো হৈ গৈছে। ইজিলি আপোনালোকৰ যিটো চৰকাৰৰ যিটো সুবিধা সেই সকলোখিনি সুবিধা আপোনালোকে সেই ফাৰ্মাৰ আইডিৰ জৰিয়তে লাভ কৰিব। গতিকে আপোনালোকে গম পালে যে আপোনালোকে যদি ফাৰ্মাৰ আইডি কাৰ্ডৰ বাবে আবেদন কৰিছে তেনেক্ষেত্ৰত আপোনালোকৰ কি কৰিব, ইয়াতে এপ্লিকেশ্যন ষ্টেটাছত আপোনালোকে যদি লক্ষ্য কৰে ইয়াতে আপোনালোকে এপ্ৰুভ বুলি দেখুৱাব লাগিব, তেতিয়াহ'লে আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডটো হৈ গৈছে। আপোনালোকে গম পাব আপোনাৰ নামত যিটো নিজৰ নামৰ মাটি থকা যিটো অনলাইন কৰিছে আবেদন কৰিছে সেই আবেদনটো একচেপ্ট হৈছে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাকত থাকিব। ধন্যবাদ। জয় আই অসম।